নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালৈ স্বাগতম মই উজশ্ৰী আজি সপ্তম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ পাঠটিৰ অনুশীলনী 4.1 ৰ 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম আহাচোন পিছে কি আছে ইয়াতে চাও 4 নম্বৰটোত আছে যে বান্ধনীৰ ভিতৰত থকা মানটোত সমীকৰণটো সিদ্ধ হয় নে নহয় কোৱা ইয়াতে এটা সমীকৰণ দিছে হয়নে x + 5 = 0 আৰু ব্ৰেকেটৰ ভিতৰত কি দিছে x = -5 অৰ্থাৎ আমি কি কৰিব লাগিব x ৰ ঠাইত -5 বহুৱাই আমি সুপক্ষৰ ফালে যেটো শূন্য আছে হেতু পাওনে নাপাও হেতু চাব দিছে অৰ্থাৎ -5 টো এই সমীকৰণটোৰ সমাধান হয় নে নহয় হেতু চাব দিছে আমি এই সমূহ অংক বাওপক্ষ আৰু সুপক্ষ লৈও কৰিব পাৰো আহাচোন চাও সলিউশন বুলিও লিখিব পাৰা সমাধান বুলিও লিখিব পাৰা আমাক দিয়া আছে কি x + 5 = 0 ঠিক আছে এতিয়া আমি ইয়াতে বাওপক্ষ বুলিও লব পাৰো মই দুটা ধৰণে দেখাই দিও এটা হল যে x = কি লব দিছে আমাক -5 x = -5 বহুৱাই আমি পাম x = -5 বহুৱাই আমি পাম x + 5 কি আছে ইয়াতে -5 লৈছো +5 -5 + 5 হলে কি হ'ব 0 হ'ব তাৰ মানে আমি কি সুপক্ষ যেটো আছিল 0 আমি হেতুয়ে পাইছো হয়নে নাইবা আমি এনেকেও লিখিব পাৰো নাইবা বাওপক্ষ বুলি লৈ x + 5 x ৰ মানটো আমি বহাই দিম কি আছিল -5 + 5 সো কিমান হ'ব এনসাৰটো 0 আৰু এটো কি হল ইকুৱেল টু সুপক্ষ এনেকেও লিখিব পাৰো গতিকে আমি লিখিব পাৰো যে এতেকে x = -5 এই সমীকৰণটো সিদ্ধ কৰে এনেকে আমি লিখি দিব পাৰো নেক্সট 2 নম্বৰটোত কি দিয়া আছে এনেকে আমি লব পাৰো বাওপক্ষ আৰু সুপক্ষ কি দিয়া আছে twice x - 8 হয়নে সো ইয়াতে এটা কি লব লাগিব আমি x ৰ ঠাইত 4 কিমান হল ইয়াতে 8 - 8 = 0 আৰু এটো not equal to সুপক্ষ হয়নে বাওপক্ষ সুপক্ষ বাওপক্ষ আমি লেফট হ্যান্ড সাইডও কব পাৰো আৰু এটো রাইট হ্যান্ড সাইড বুলিও কব পাৰো হেনেকেও লিখিব পাৰা যেহেতু এটো নহল আমি কি লিখি দিম গতিকে x = 4 4 এই সমীকৰণটো সিদ্ধ নহয় গতিকে x = 4 ত বলি দিও 4 ত এই সমীকৰণটো সিদ্ধ নহয় আমি x = 4 বহাওতে 2x - 8 ৰ এখিনিৰ ঠাইত আমি 7 নাপালো 7 পোৱা নাই আমি কি পাইছো শূন্যহে পাইছো গতিকে আমি ইয়াতে লিখিব পাৰো যে x = 4 ত এই সমীকৰণটো সিদ্ধ নহয়
নেক্সট 3 নম্বৰ প্ৰশ্নটো চোৱা সলিউশন বা সমাধান যেটো লেখা x by 3 plus 6 এতিয়া লব লাগে কি ইয়াতে 3 এখিনি কি হ'ব 1 1 plus 6 equal 7 আৰু এটো কি হৈ আছে উপক্ষৰ লগত একে হৈ আছে হয়নে এতেকে x equal 3 3 a সমীকৰণটো এই সমীকৰণটো সিদ্ধ হয় নেক্সট 4 নম্বৰটো x by 7 minus 2 so ইয়াতে কি কৰিম আমি x ৰ ঠাইত 7 লব দিছে minus 2 7 7 cancel 1 হল 1 minus 2 answer কি পালো 1 minus 2 minus 1 আৰু minus 1 to কি হয় not equal to উপক্ষৰ লগত একে নহয় এতেকে x equal to 7 not এই সমীকৰণটো সিদ্ধ নহয় এই সমীকৰণটোত x equal to 7 ত এই সমীকৰণটো সিদ্ধ নহয় যেহেতু আমি উপক্ষ শূন্যটো ইয়াতে নাপালো নেক্সট 5 নম্বৰটো চোৱা 5x equal to 35 আৰু ব্ৰেকেটত দিছে x equal to 7 এনেহলে এইটো কৰো 5x ইয়াতে কি লব দিছে x ৰ ঠাইত 7 তো কিমান পালো 35 আৰু এইফালেও কি আছে 35 ঠিকে ইকুৱেল টু উপক্ষ হয়নে এতেকে x equal to 7 ত x equal to 7 ত এই সমীকৰণটো সিদ্ধ হয় এই সমীকৰণটো x equal to 7 ত সিদ্ধ হয় নেক্সট 6 নম্বৰটো চোৱা 6 নম্বৰটোত কি দিছে 4x plus 8 equal 4 আৰু x ৰ ঠাইত কি লব দিছে minus 1 solution বাওপক্ষত কি আছে 4x plus 8 আৰু ইয়াতে লব লাগিব 4 ৰ ঠাইত minus 1 লব লাগিব plus 8 আৰু এখিনি কি হ'ব 4 পূৰণ minus 1 minus 4 plus 8 এতিয়া এই দুটাৰ মাজত কি হ'ব বিয়োগ হ'ব হয়নে বিয়োগ হলে কি আহিব 4 হ'ব মাইনাস হলে 4 আহিব আৰু 8 টো যেহেতু ডাঙৰ প্লাস আছে সো প্লাসে থাকিব আৰু ইয়াতেও কি আছে 4 আছে সো কি হল উপক্ষৰ লগত একে হল এতেকে x equal to minus 1 ত এই সমীকৰণটো সিদ্ধ হয় আমি এনেকে লিখি দিলো নেক্সট 7 নম্বৰ প্ৰশ্নটো চোৱা
কি দিছে ইয়াতে 7x plus 2 equal 9 bracket দিছে x equal to 2 solution 2 x ৰ ঠাইত আমাক লব দিছে এনেকে ডট দিলেও হেতু পুৰণে বুজায় তথাপি কনফিউজ হবা বুলি মই পুৰণ চিনটোৱে দিছো প্লাস 2 ইয়াতে কি হল এখিনি 14 plus 2 equal 16 কিন্তু ইয়াতে কি আছে 9 হে আছে হয়নে 9 আছে গতিকে এটো not equal উপপক্ষৰ লগত সমান নহয় এতেকে x equal 2 এই সমীকৰণটো সিদ্ধ নহয় এই সমীকৰণটো সিদ্ধ x equal to 2 এই সমীকৰণটো সিদ্ধ নহয় নেক্সট 8 নম্বৰটো দিছে twice x equal 16 আৰু ব্ৰেকেটত দিছে কি x equal to 8 so বাও পক্ষত কি দিয়া আছে twice x আৰু x ৰ ঠাইত কি লব দিছে 8 কিমান পালো 16 আৰু এই 16 এটো 16 একে হৈ আছে হয় না গতিকে আমি লিখিব পাৰো ইকুৱেল টু সমপক্ষ so এতেকে x equal to 8 ত এই সমীকৰণটো সিদ্ধ হয় ঠিক আছে এই সমীকৰণটো সিদ্ধ হয় বুলি আমি লিখি দিলো নেক্সট 9 নম্বৰ প্ৰশ্নটো চোৱা এবাৰ দিছে x by 5 equal 20 x ৰ ঠাইত কি ভৰাব দিছে আমাক 100 লব দিছে so x ৰ ঠাইত কি লম আমি 100 by 5 100 to 5 এৰে হৰণ কৰিলে আমি পাম 20 so ইয়াৰে 20 এটো 20 আমাৰ একে হৈছে গতিকে উপপক্ষ বুলি লিখি দিবা এতেকে x equal to 100 ত এই সমীকৰণটো সিদ্ধ হয় এই সমীকৰণটো কি হয় সিদ্ধ হয় বুলি আমি লিখি দিলো নেক্সট চাও 10 নম্বৰ প্ৰশ্নটো ইয়াতে কি দিছে x by 8 plus 4 equal 9 আৰু ব্ৰেকেটত দিছে x equal to 2 বাও পক্ষত আমি ললো x by 8 plus 4 x ৰ ঠাইত কি লব দিছে 1 লব দিছে 1 by 8 plus 4 ইয়াৰে লসাগু লব লাগিলে 8 আহিব ইয়াতে 1 plus ইয়াতে একো নাই মানে কি আছে 1 আছে হয় না ইয়াৰ তলত একো নাই মানে 1 আছে আৰু সেই একেৰে 8 হৰণ কৰিলে আমাৰ কি হ'ব 8 আহিব 8 ৰ লগত 4 টো পূৰণ কৰিব লাগিব বা ইয়াতে একো নাই মানে কি আমি ডাইৰেক্ট এই দুটা সংখ্যা পূৰণ কৰি দিব পাৰো সো পূৰণ কৰিলে এখিনি কিমান পাম 32 33 by 8 আৰু যত নেকি এনসাৰটো আছিলে 9 এটো not equal সমান নহয় উপপক্ষৰ লগত সমান নহয় এতেকে x equal to 1 ত এই
সমীকৰণটো সিদ্ধ নহয় বুলি আমি লিখি দিলো সো এইখিনি বুজি পাইছা 9 নম্বৰটো মই এবাৰ চাই যাও এটো একে আছিল কাৰণে সিদ্ধ হয় বাওপক্ষ সোপক্ষ আমাৰ মিলিছে কাৰণে এটো সিদ্ধ হয় 7 নম্বৰটো বাওপক্ষৰ লগত সোপক্ষ নিমিলে সেই কাৰণে সিদ্ধ নহয় লিখিলো আমি আৰু 6 নম্বৰত বাওপক্ষ সোপক্ষ একে হৈছে কাৰণে সিদ্ধ হয় বুলি লিখিলো 5 নম্বৰটো সিদ্ধ হয় 4 নম্বৰত একে নহয় বাওপক্ষ আৰু সোপক্ষ একে নহয় কাৰণে সিদ্ধ নহয় আৰু 3 নম্বৰ একে কাৰণে সিদ্ধ হয় 2ত সিদ্ধ নহয় আৰু ইফালে 1ত সিদ্ধ হয় বা কৰে বুলি আমি লিখিছো সো এইখিনিয়ে আছিল আজিৰ এই ভিডিওটোত আজিৰ ভিডিওটোত এইখিনিয়ে আছিল আশা কৰিছো যিখিনি বুজাই দিছো ভালকে বুজি পাইছা কিবা যদি হকুজা থাকে আৰু এবাৰ তোমালোকে বস্তুখিনি ৰিপিট কৰি চাবা কি বুজাই দিছো মই হেনেকে ৰিপিট কৰি ভিডিওটো চালে বুজি পাবা কিবা যদি এবাৰ যদি নুবুজা হেৰি থাকে তেনেহলে আজিলৈকে এইখিনিয়ে আছিল নমস্কাৰ ধন্যবাদ